বিকশিত ভাৰত বিল্ডেথন 2025 চনৰ কাৰ্যসূচীৰ অন্তৰ্গত ধাৰণা উপস্থাপনৰ বাবে আমি খুলনা বিৰাবানী হাইস্কুলৰ পৰা এটি প্ৰাথমিক বিষয় স্বদেশী বাছি লৈছোঁ। এই বিষয়ে ধাৰণাৰ প্ৰভাৱটো হ'ল হেল্থ এণ্ড ৱেলনেছ। ধাৰণাটিৰ নাম হ'ল ৰোগ নিৰাময়ত স্থানীয় বনৌষধিৰ প্ৰয়োগ। আমি এই প্ৰকল্পটো 5 জনে বাছি লৈছোঁ। নমস্কাৰ, মই মোহাম্মদ শাহুদ্দিন আলী। নমস্কাৰ, মোৰ নাম শ্ৰী সুমন দাস। নমস্কাৰ, মোৰ নাম শ্ৰী বিস্মিতা দাস। নমস্কাৰ, মোৰ নাম মিছ আলিছা চৌধুৰী। নমস্কাৰ, মোৰ নাম শ্ৰী কৰিশ্মা দাস। এই প্ৰকল্পটোত আমাৰ দৃষ্টিগোচৰ হোৱা সমস্যাটো হ'ল কেতিয়াবা আমাৰ তল পেটৰ বিষত আমি থাকিব নোৱাৰা হৈ যাওঁ। শৌচ কৰিবলৈ গ'লে শৌচত প্ৰায় খাও পৰা দেখা যায়। এনে ক্ষেত্ৰত চিকিৎসকৰ ওচৰলৈ গ'লে এণ্টাৰত কুইনল আদিৰ দৰে কিছুমান টেবলেট খাবলৈ দিয়া হয়। ইয়াৰ ফলত শৌচ লগে লগে বন্ধ হৈ যায় আৰু কেইদিনমান ধৰি শৌচ বন্ধ হৈ থাকে। খোৱাৰ ৰুচিবোৰ কমি গৈ দুৰ্বল ভাৱ হয়। পিছৰ কালত কেঁচুমৰীয়া আদিৰ দৰে ৰোগ দেখা দিয়ে। এলোপেথিক ঔষধৰ ব্যৱহাৰত পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনা থাকে। এই সমস্যাৰ বাবে মানুহৰ স্বাস্থ্যৰ ক্ষতি, আৰ্থিক ক্ষতি, মানসিক ক্ষতি। ইয়াৰ সমাধানৰ অৰ্থে আমি এটা উপায় বিচাৰি পাইছোঁ। সাধাৰণতে ঘৰুৱাভাৱে প্ৰস্তুত কৰা সহজলভ্য বনদৰৱ ব্যৱহাৰ কৰি ৰাসায়নিক ঔষধৰ পৰা হোৱা পাৰ্শ্বক্ৰিয়াৰ পৰা হাত সাৰি থাকিব পাৰোঁ। এনে এবিধ বনদৰৱ হ'ল আঠিয়া কল গছৰ পৰা পোৱা পানী। এতিয়া আমি এই বনৌষধ সংগ্ৰহ কৰা কৌশল আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ। এতিয়া এইজন আমাৰ সহপাঠী, আপোনালোকক দেখুৱাব কেনেকৈ এই আঠিয়া কলৰ পানীটো সংগ্ৰহ কৰা হয়। এই বনৌষধ ব্যৱহাৰ কৰি উপশম পোৱা এজন শ্ৰদ্ধাৰ ব্যক্তি মাননীয় শ্ৰীযুত কুলধৰ কলিতা ছাৰ। তেখেত বাণীমন্দিৰ হাইস্কুল চৰামাৰীৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক। তেখেতে এই বনৌষধ ব্যৱহাৰ কৰি পোৱা অনুভৱটো তেখেতৰ পৰা আমি জানিব বিচাৰিম। এই যিটো আঠিয়া কলৰ পৰা ঔষধ প্ৰস্তুত কৰিছা, এই ঔষধটো মই সৰু কালতে ব্যৱহাৰ কৰিছিলোঁ। আমাৰ আইতিকাই কৈছিল যে পেটৰ যদি কামৰণি হয় তেতিয়াহ'লে এই আঠিয়া কলৰ যদি পানী খোৱা যায়, কাগজডালৰ পানী যদি খোৱা যায়, তেতিয়াহ'লে এই পেটৰ কামৰণি এই বেমাৰটো ভাল হয়। আৰু তেওঁলোকৰ কথা শুনি মোৰ সৰুতে বহুত তাৰমানে পেটৰ কামৰণি আছিল। যেতিয়া মোৰ বয়স 12-13 বছৰ আছিল, সেই সময়ত মোৰ বহুত পেটৰ কামৰণি আছিল। আৰু তেতিয়া মোৰ যেতিয়াই কামৰণি উঠে তেতিয়াই মই এই কলগছৰ আঠিয়া কলৰ কাগজডালত মানে এডাল বাঁহ সুমুৱাই দি, সৰু বাঁহৰ কাঠি এডাল সুমুৱাই দি তাৰ পৰা পানী ওলায় আৰু সেই পানীখিনি মই খাইছিলোঁ। আৰু লগে লগে মই এই পেটৰ কামৰণিৰ পৰা উপশম পাইছিলোঁ।